আজি মুখ্যমন্ত্ৰী যুক্তিৰ লগত তেওঁলোকৰ বিধায়কসকলে নিজৰ সন্মতি জনোৱা নাই। মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰী তৰ্কত যুক্তি থাকিলে হ'লে আজি অসমৰ ৰাইজক তেওঁক গামোচা পিন্ধালেহেঁতেন, কিন্তু আজি অসমৰ ৰাইজে তেওঁক গামোচা দেখুওৱা নাই, বিত্তমন্ত্ৰী মুখ্যমন্ত্ৰী কলা পতাকা দেখাইছে। তাৰ মানে আজি এখন বিল অসম ৰাইজৰ বিৰোধী বিল। আৰু অসমীয়া ৰাইজে আশা কৰে কি অসমৰ প্ৰতিনিধি হিচাপে যি অসমৰ মানুহৰ আশীৰ্বাদৰ ভোট লৈ আজি কোনোবা এজন মন্ত্ৰী হৈছে, এজন নেতা মুখ্যমন্ত্ৰী পদত আছে, তেওঁলোকে অসমৰ ৰাইজ হৈ কেন্দ্ৰীয় চৰকাৰত হেঁচা দিব লাগিছে কি এখন বিল অসমৰ বিৰোধী আৰু এইখন বিলটো ঘূৰাই ল'ব লাগে, কিন্তু তেওঁলোকে মাত মাতা নাই। দুৰ্ভাগ্যজনক, য'ত ভাৰতবৰ্ষত বিভিন্ন ৰাজনৈতিকবিদৰ ইতিহাস আছে কি তেওঁলোকৰ নিজৰ জাতিৰ স্বাৰ্থত নিজৰ কেন্দ্ৰীয় চৰকাৰৰ বিৰোধিতা কৰিছে। তেলেংগানাত সেই সময়ত আন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী কংগ্ৰেছৰ তেলেংগানাৰ সিদ্ধান্তৰ প্ৰতি বিৰোধিতা কৰি পদত্যাগ কৰিছে। বৰ্তমানৰ আন্ধ্ৰাৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু নিজৰ জাতিৰ স্বাৰ্থত আন্ধ্ৰ প্ৰদেশৰ বিশেষ মৰ্যাদাৰ স্বাৰ্থত এই এলায়েন্স পাৰি দিলে, কিন্তু আমাৰ বিজেপি দল আজি এটা পিছত এটা যুক্তি দি আছে, এটা পিছত এটা তৰ্ক দি আছে, য'ত একো যুক্তি নাই। আজি অসমত তেওঁলোকে মাত্ৰ নিজৰ ভোটৰ অংকৰত আজি তেওঁলোকে অসমত ধ্বংসলৈ ঠেলি দিছে। সকলোৱে জানো ইয়াৰ সকলো পিছত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী হোৱা সপোন জড়িত হৈ আছে, যি সপোনৰ লৈ আজি অসমৰ ভিতৰত উন্নয়ন নহয়, অসমৰ ভিতৰত সমাজ ভাষা ধৰ্ম লৈ আজি আমি বিপদত পৰি গৈছোঁ। অসমীয়া ৰাইজে গম পাইছে কি এই মুহূৰ্তত মাত্ৰ কংগ্ৰেছ চৰকাৰ কেন্দ্ৰত আহিলেহে সদায়লৈকে এই নাগৰিকত্ব সংশোধন বিধেয়কখন বন্ধ হ'ব পাৰে, নহ'লে কালি গৈ কংগ্ৰেছ দলে ৰাজ্যসভাত বাধা দিব পাৰে, কিন্তু কেন্দ্ৰীয় চৰকাৰে অৰ্ডিনেন্স আনিলে আমি বাধা দিব নোৱাৰিম। আৰু সেইকাৰণে মই কৈছোঁ কি ৰাজ্যসভাততো আমি বাধা দিমেই, কিন্তু সদায় যেতিয়ালৈকে বিজেপিৰ কেন্দ্ৰত আছে অৰ্ডিনেন্স জৰিয়তে তেওঁলোকৰ ওচৰত এটা সুবিধা থাকিবই কি চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলটো তেওঁলোকে পাছ কৰক। সেইকাৰণে ৰাইজৰ আগত এটাহে বিকল্প, এই ভাৰতক ৰক্ষা কৰিবলৈ হ'লে, অসমীয়া জাতিক ৰক্ষা কৰিবলৈ হ'লে বিজেপিক আমাক বিদায় দিব লাগিব।